আজি আমি আহিছোঁ আমাৰ পুখুৰীৰ পাৰলৈ। পুখুৰীত আজি আমি চূণ প্ৰয়োগ কৰিম। চূণটো পুখুৰীত দিয়াটো অতি গুৰুত্বপূৰ্ণ, বিশেষকৈ ঠাণ্ডা দিনত মাছৰ বিভিন্ন ৰোগ হয়। মাছৰ গা ৰঙা পৰা, মাছৰ গাত ঘাঁহ লগা ইত্যাদি বহুতো ৰোগ হয়, আৰু সেই ৰোগ পৰা ৰক্ষাৰ কাৰণে চূণটো প্ৰয়োগ কৰিব লাগে, নিমখ প্ৰয়োগ কৰিব লাগে। আমি চূণ পানীত গুলি থৈছোঁ। কিছু সময়ৰ পিছত ঠাণ্ডা হোৱাৰ পিছতে আমি গোটেই পুখুৰীত পানীত ছটিয়াই দিম। ধন্যবাদ।